নমস্কাৰ। আজি সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ ফালৰ পৰা চৰকাৰে যি কণ্ডিশ্যনেল ৰেগুলাৰ অপশ্যন ফৰ্মেট দি পেলাই কৰিব বিচাৰি আছিলে তাৰ ওপৰত এক ৰিট পিটিশ্যন ফাইল কৰিছিলে মাননীয় উচ্চ ন্যায়ালয়ৰ ওচৰত আৰু সেই ৰিট পিটিশ্যনৰ আজি হিয়াৰিং আছিলে 29 জানুৱাৰীত। এই হিয়াৰিঙত কি অৰ্ডাৰ দিলে, পৰৱৰ্তী হিয়াৰিঙৰ ডেট কেতিয়া ফিক্স কৰা হ'ল, সম্পূৰ্ণ অৰ্ডাৰটি মই আইনৰ স্নাতক হিচাপে মোৰ যি জ্ঞান আছে সেইখিনি জ্ঞানেৰে মই আপোনালোকৰ সন্মুখত বিশ্লেষণ কৰিব চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। প্ৰথমতে আপোনালোকে চাই যদি কেছ নম্বৰটো হৈছে WPC অৰ্থাৎ ৰিট পিটিশ্যন 439 কেছ নম্বৰটো আৰু 2024 কেছৰ ইয়েৰ। চ' WPC 439 2024 সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ আৰু ত্ৰৈলোক্য ডেকা ছাৰে তাৰ ইয়াৰ পাৰ্টি হয় আৰু ভাৰ্চেছ অপজিট পাৰ্টিত আছে ষ্টেট অফ আছাম আৰু ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আৰু মিছন ডাইৰেক্টৰ সৰ্বশিক্ষা অভিযানক ৰাখিছে, লগতে অফিচাৰ অন স্পেচিয়েল ডিউটি সৰ্বশিক্ষা অভিযানক ৰাখিছে। এডভোকেট অফ দ্য পিটিশ্যনাৰ অৰ্থাৎ আমাৰ সমাজৰ ফালৰ পৰা এডভোকেট হৈছে SP শৰ্মা, মিষ্টাৰ SP শৰ্মা, আৰু এডভোকেট ফৰ দ্য ৰেছপণ্ডেণ্ট অৰ্থাৎ চৰকাৰৰ পক্ষৰ এডভোকেট হৈছে আমাৰ এলিমেণ্টাৰী এডুকেশ্যনৰ যিজন কাউন্সিল আছে। কেছটো উঠিছিলে অনাৰেবল মিষ্টাৰ জাষ্টিছ সৌমিত্ৰ শইকীয়া ছাৰৰ ওচৰত আৰু অৰ্ডাৰটো দিছিলে এই বুলি যে তেখেতে প্ৰথমতে উল্লেখ কৰিছে তেখেতে মিষ্টাৰ আই চৌধুৰী লাৰ্ণ কাউন্সিল এছিষ্টেড বাই মিষ্টাৰ SP শৰ্মা তেখেতৰ কথাখিনি শুনিছে আৰু পিটিশ্যনাৰ কেইজন অৰ্থাৎ সমাজ বা শিক্ষকসকল এগ্ৰিভ হৈছিলে 10/1/2023 তাৰিখে যোনটো কমিউনিকেশ্যন তেওঁলোকে পাইছিলে, যোগাযোগ হৈছিলে চৰকাৰৰ ফালৰ পৰা। তেওঁলোকক কৈছিলে যে তেওঁলোকে হয় ৰেগুলাৰ ল'ব লাগে, ভলেণ্টাৰী অপশ্যন ফৰ ৰেগুলাৰ ল'ব লাগে উইদাউট এনি পে' প্ৰটেকশ্যন। ইনিচিয়েল স্কেল অফ পে' ল'ব, মানে যোনদিনাখনৰ পৰা ৰেগুলাৰ হ'ব সেইদিনাখনৰ পৰা তেখেতলোকে পে' ল'ব আৰু অন্যথা তেখেতসকলে বৰ্তমানৰ পে' স্কেলতে তেওঁলোকৰ চাকৰি কণ্ট্ৰেকচুৱেল হিচাপে চলাই যাব পাৰে বুলি এটা আদেশ 10/1/2023 তাৰিখে তেওঁলোকে পাইছিলে আৰু সেই মডেল ফৰ্মেটটো 30/1/2024 5 তাৰিখৰ ভিতৰত 5 বজাৰ ভিতৰত, বিয়লি 5 বজাৰ ভিতৰত, 30 জানুৱাৰীৰ 5 বজাৰ ভিতৰত ছাবমিট কৰিব লাগে বুলি ডাইৰেকশ্যন দিয়া হৈছিলে আৰু মিষ্টাৰ চৌধুৰী আমাৰ লাৰ্ণ ছিনিয়ৰ কাউন্সিলে ছাবমিশ্যন দিছিল, অৰ্থাৎ তেখেতৰ বক্তব্য তেখেতে কৈছিল যে ই আইনৰ বিৰুদ্ধে গৈছে, এনেধৰণৰ অপশ্যন দিয়াটো আইনৰ বিৰুদ্ধে গৈছে। তাৰপিছত 3 নম্বৰ পইণ্টত কৈছিলে যে NJ খাটনিয়াৰ ছাৰে জনাইছিল যে এনেধৰণৰ যোনটো মেটাৰ আজি কোৰ্টৰ সন্মুখত উপস্থাপন হৈছে ছেম মেটাৰ এটা তমুৰু অৰ্থাৎ অহা কাইলৈ অৰ্থাৎ 30/1/2024 তাৰিখে এই মেটাৰটো লিষ্টেড হৈ আছে, অৰ্থাৎ লিপিবদ্ধ হৈ আছে, তালিকাভুক্ত হৈ আছে হিয়াৰিঙৰ কাৰণে। যোনটো এনেধৰণৰ এটা মেটাৰ মানে আগৰ পৰাই চলি আহিছে আৰু সেইটো অলৰেডি লিষ্টেড হৈ আছে 30 জানুৱাৰীৰ কাৰণে আৰু ইণ্টাৰিম অৰ্ডাৰ সেই কেছটোত যোনটো অহা কাইলৈ কাৰণে লিষ্টেড হৈ আছে তাত ইণ্টাৰিম অৰ্ডাৰ ইতিমধ্যে দি দিছে, কোৰ্টৰ ফালৰ পৰা ইণ্টাৰিম অৰ্ডাৰ দি থোৱা আছে। আৰু 4 নম্বৰ পইণ্টত এই কথাটো উল্লেখ কৰিছে যিহেতু এটা কেছ বা এটা বুলি নহয় বহুকেইটা একেধৰণৰ কেছ অলৰেডি লিষ্টেড হৈ আছে 30 জানুৱাৰীৰ কাৰণে, গতিকে এই কেছটো আজি যোনটো কেছ আপুনি হিয়াৰিং লৈ আছে জাষ্টিছজনক জনাইছে এডভোকেটজনে, সেই কেছটোকো 30 জানুৱাৰী তাৰিখে বাকী কেছকেইটাৰ লগত একেলগে লিষ্টেড কৰিব লাগে বুলি তেখেতে আবেদন কৰে বা নিজৰ ছাবমিশ্যনত জনায়। আৰু 5 নম্বৰ পইণ্টটো কথাখিনি কয় যে যিহেতু 25 জানুৱাৰী তাৰিখে 2019-ৰ 7223 WPC নম্বৰ যোনটো কেছ আৰু তাৰ লগত ৰিলেটেড কানেক্টেড মেটাৰৰ আৰু পেণ্ডিং যিকেইটা কেছ আছিলে গোটেইকেইটা কেছৰ শুনানিত 10/1/2023 তাৰিখে যোনটো অপশ্যন ফৰ্মেটৰ ব্যৱস্থা চৰকাৰে কৰিছিলে সেই কণ্ট্ৰেকচুৱেল টিচাৰসকলৰ কাৰণে সেই অপশ্যন ফৰ্মেটৰ ব্যৱস্থাটো অট'মেটিকেলি এপ্লিকেবল নহ'ব বুলি কোৰ্টে যিহেতু অৰ্ডাৰ দিছে, মানে 25 জানুৱাৰীত কোৰ্টে অৰ্ডাৰ দিছিলে যে অপশ্যন ফৰ্মেটৰ ব্যৱস্থাটো এই পিটিশ্যনাৰসকলে মানে সেই যোনটো কেছ পেণ্ডিং হৈ আছিলে সেই কেছটোত যিসকল পিটিশ্যনাৰ আছিল 2019 7223/2023
2019 কেছটোত বা তাৰ লগত ৰিলেটেড কেছবিলাকৰ পিটিশ্যনাৰসকলৰ ক্ষেত্ৰত অপশ্যন ফৰ্মেটৰ ব্যৱস্থাটো অট'মেটিকেলি এপ্লিকেবল নহ'ব বুলি যিহেতু অৰ্ডাৰ দিছিলে আৰু এই আজিৰ কেছটো যোনটো উঠিছে তাত যিসকল শিক্ষক আছে তেওঁলোকো সেই অৰ্ডাৰটোৰ কাৰণে সুইটেবল হয় মানে ঠিকে আছে তেওঁলোকৰ ক্ষেত্ৰতো একে ধৰণৰ ইণ্টাৰিম অৰ্ডাৰ দিব পৰা যায় গতিকে এই কোৰ্টে এই ডাইৰেকশ্যনটো দিয়ে যে পিটিশ্যনাৰ্ছ উইল নট বি কম্পেলড টু ছাবমিট দ্য অপশ্যন ইন টাৰ্মছ অফ দিছ কমিউনিকেশ্যন বাই দ্য টাইমলাইন ফিক্স 30/01/2024 অৰ্থাৎ 30 জানুৱাৰীৰ ভিতৰত যি অপশ্যন ফৰ্মেট দিবলৈ আদেশ আহিছিলে তাৰ কাৰণে এই কেছৰ পিটিশ্যনাৰসকলকো বাধ্য কৰাব পৰা নাযাব আৰু সেই গতিকে 6 নম্বৰ পইণ্টত কৈছে যে 7223/2019 2019ত ৰেজিষ্টাৰ হোৱা সেই WPC2ৰ লগত একে তাৰিখত অৰ্থাৎ অহা কাইলৈ 30 জানুৱাৰী 2024 তাৰিখে এই মেটাৰটোকো লিষ্ট কৰা হৈছে অৰ্থাৎ কোনো ধৰণৰ কোনো আমি যোনটো ভাবোঁ যে কোৰ্টত দীঘলীয়া তাৰিখ পৰে তাৰিখ পে তাৰিখ এনেকুৱা দীঘলীয়া কোনো তাৰিখ দিয়া নাই অহা কাইলৈ পুনৰবাৰ এই ছেম মেটাৰটোকে কোৰ্টে হিয়াৰিং ল'ব বাকীকেইটা কেছৰ লগত একেলগে সংলগ্ন কৰি পেলাই মানে 10-12টা কেছ যদি চলি থাকে তেতিয়া একে মেটাৰৰ কেছ যদি হয় তেতিয়াহ'লে একেটা কোৰ্টতে গোটেইখিনি কেছ একলগ কৰি দিয়া হয় আৰু সেই কেছটো যেহেতু 18 চনতে ফাইল কৰিছিল 19 চনৰ পৰা পেণ্ডিং হৈ আছে আৰু তাৰ মাজতো কিছুমান কেছ ফাইল হৈছে গোটেইখিনি কেছ আৰু সমাজৰ আজি উঠা কেছটো গোটেইকেইটা কেছক একেলগে 30 জানুৱাৰী 2024 তাৰিখে কোৰ্টত উঠিব অৰ্থাৎ অহা কাইলৈ পুনৰ কোৰ্টত উঠিব গতিকে ইয়াৰ পৰা আমি সামাৰী হিচাপে যদি ক'বলৈ যাওঁ তে সদৌ অসম প্ৰাথমিক ত্যাগ উত্তীৰ্ণ শিক্ষক সমাজৰ ফালৰ পৰা যি WPC 439/2024 বুলি যোনটো কেছ ৰেজিষ্টাৰ হৈছে সেই কেছটোত আজিৰ শুনানিত ৰিলিফ হিচাপে কণ্টেক্সুৱেল টিচাৰসকলে এটা ৰিলিফ পাইছে যে তেওঁলোকক 30 জানুৱাৰীৰ ভিতৰত অপশ্যন ফৰ্মেট জমা দিয়াৰ কাৰণে যি নিৰ্দেশ দিয়া হৈছিলে যদি তেওঁলোকে ৰেগুলাৰ ইনিচিয়েল পে লৈ পেলাই ৰেগুলাৰ হ'ব বিচাৰে তেতিয়াহ'লে অপশ্যন ফৰ্মেটটো জমা দিব লাগে বুলি যোনটো নিৰ্দেশ 10 জানুৱাৰীত প্ৰকাশ পাইছিলে সেই নিৰ্দেশটো এই টেট উত্তীৰ্ণ শিক্ষক সমাজৰ যিসকল সদস্য শিক্ষক আছে তেওঁলোকৰ কাৰণে বা প্ৰযোজ্য নহ'ব বুলি নিৰ্দেশটো দিছে আৰু এই নিৰ্দেশ ইণ্টাৰিম অৰ্ডাৰ হয় অৰ্থাৎ পৰৱৰ্তী নিৰ্দেশত যদি বেলেগ কিবা অৰ্ডাৰ দি দিয়ে তেতিয়াহ'লে এই নিৰ্দেশ বাহাল নাথাকিব বাতিল হৈ যাব অৰ্থাৎ কাইলৈ কোৰ্টে যি নিৰ্দেশ দিব সেই নিৰ্দেশটোহে পিছৰ ডেটলৈকে বা কাইলৈ যদি কেছ ডিছপ'জ হৈ যায় তেতিয়াহ'লে সেই নিৰ্দেশটোহে বাহাল থাকিব আজিৰ নিৰ্দেশটো কাইলৈলৈকেহে ইয়াৰ ম্যাদ আছে বা ভেলিডিটি আছে গতিকে আমি সকলোৱে অহা কাইলৈৰ কাৰণে অপেক্ষা কৰিব লাগিব কাইলৈ কোৰ্টে এইসমূহ কেছত হিয়াৰিং লৈ পেলাই কি নিৰ্দেশনা দিয়ে এইখিনি আছিলে এই কেছটোৰ বিশ্লেষণ আপোনালোকে যদি কিবা মোৰ ভুল ভ্ৰান্তি ৰাখে তেন্তে কমেণ্ট ছেকশ্যনত জনাব মই নিশ্চয় সেইখিনি শুধৰাব চেষ্টা কৰিম আৰু ইনফৰমেশ্যনখিনি ইম্পৰ্টেণ্ট বুলি ভাবিলে কাইণ্ডলি শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ